আমি বৰ্তমান উপস্থিত আছোঁ ধেমাজি জিলাৰ ৰতনপুৰ স্থিত আমাৰ সন্মানীয় ব্যক্তি কেশৱ চন্দ্ৰ সোণোৱাল ছাৰৰ ঘৰত। আৰু এয়া দেখিছে আমাৰ সৈতে ছাৰ আছে। আমি পোনপ্ৰথমতে ছাৰৰ শৈশৱৰ কথা জানিবলৈ বিচাৰিম। ছাৰৰ জন্মস্থান আৰু ক'ত ক'ত পঢ়িছিলে প্ৰথমতে সেইবিলাক কথা জানিব বিচাৰিম। আচ্ছা, মোৰ জন্মস্থান হৈছে এতিয়া বৰ্তমান লখিমপুৰ জিলাৰ এই ঢকুৱাখানা থানাৰ অন্তৰ্গত এই সোণাইচাপুৰ অঞ্চলৰ কেঁকুৰি গাঁৱত আছিলে মোৰ জন্ম। তাৰপৰা মোৰ কেঁচুৱা অৱস্থাতে মোক মানে আনন্দ বাগানলৈ উঠি গ'ল আমাৰ দেউতাই। মই আনন্দ বাগানতে LP স্কুলত পঢ়িছিলোঁ। তাতে খাগুৰি গাঁও LP স্কুলৰ পৰা মই খাগুৰিগাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা মই LP পাছ কৰিছোঁ। এইটো হৈছে মানে বালিকালৰ কথা। আৰু ছাৰে যদি আমাৰ দৰ্শকসকলক আপোনাৰ চাকৰি জীৱনৰ কথা যদি উল্লেখ কৰে ভাল হ'ব। আপুনি ক'ত ক'ত চাকৰি কৰিছিলে? চাকৰি কৰিয়ে মই গোটেই জীৱনটো পঢ়িলোঁ। প্ৰথম চাকৰি কৰিছিলোঁ END ডিপাৰ্টমেণ্টত, খালাচী চাকৰি, দৰমহা মাহে 58 টকা। তাৰপিছত কৰিলোঁ ৰিভাৰ ৰিচাৰ্চ ইনভেষ্টিগেশ্যন, মহৰী চাকৰি কৰিলোঁ। তাত 87 নে কিমান পাইছিলোঁ। তাৰপিছত কৰিলোঁ ৰেলৱে ডিপাৰ্টমেণ্টত। তাতে প্ৰায় 5 বছৰমান কৰিলোঁ। ৰেলৱে ডিপাৰ্টমেণ্টতে মালিগাঁও হেডকোৱাৰ্টাৰতে কৰিছিলোঁ। তাৰপিছত তাৰ 5 বছৰমান কৰাৰ পিছত শ্বিলঙত কৰিলোঁ ফেক্টৰী ইনস্পেকশ্যন ডিপাৰ্টমেণ্টত ষ্টেটিষ্টিকেল এছিষ্টেণ্ট। এইকেইটাই কৰিলোঁ আৰু চাকৰি। আপোনাৰ সৈতে আমি কিছু সময় আগতে যেতিয়া কথোপকথন কৰি আছিলোঁ, আপুনি আমাৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ যিবিলাক সংগঠন আছে সেই সংগঠনবিলাকৰ গতিশীলতা বোলা বস্তুটো নাই বুলি কৈছিলে। এই বিষয়ে যদি আপুনি অলপ কৈ দিয়ে তেতিয়াহ'লে ভাল হ'ব বুলি ভাবিছোঁ। সকলো জনগোষ্ঠীৰ, আমাৰ অকল কছাৰী বুলিয়েই নহয়, যিমানবিলাক জনগোষ্ঠী আছে সকলো জনগোষ্ঠীৰ বিভিন্ন ৰকমৰ সংগঠন থাকে। ধৰি লওক ছাত্ৰ সংগঠন, প্ৰত্যেক জনগোষ্ঠীৰে ছাত্ৰ সংগঠন আছে। মিচিঙৰ আছে তেনেকৈ, ধৰি লওক তেওঁবিলাকৰ মিমে কেবাং, তাৰপিছত এনেকৈ আৰু আছে TMPK। আমাৰো তেনেকৈ আছে। ধৰি লওক আমাৰ জাতিটোৰ সংগঠন আছে, জাতীয় পৰিষদ আছে, যুৱ পৰিষদ আছে, ছাত্ৰ সন্থা আছে, কল্যাণ সংঘ আছে। তাৰপিছত এতিয়া আকৌ নাৰী সন্থা আছে। কিন্তু মই এটা কথা লক্ষ্য কৰিছোঁ বৰ দুখেৰে। সেই কথাটো হৈছে যে সেই সংগঠনবিলাকৰ যোগেদি জাতিটোক আগবঢ়াই নিয়াৰ কাৰণে এটা প্ৰচেষ্টা চলিছে। প্ৰচেষ্টা সকলোৱে তেনেকৈ ভাবে। আৰু প্ৰতি সংগঠনৰ এটা সংবিধান আছে। এই সংবিধানবিলাকৰ সন্নিৱিষ্ট আছে, লিখা আছে যে তাৰ যিবিলাক কৰ্মকৰ্তা, সেই কৰ্মকৰ্তাবিলাক প্ৰায় এটা বছৰি নাইবা তেওঁবিলাকৰ যিটো সংবিধানৰ যিটো নিয়ম বা সময় বান্ধি দিয়া থাকে যে প্ৰতি 2 বছৰৰ মূৰে মূৰে বা প্ৰতি বছৰৰ মূৰে মূৰে মানে বদলি হৈ থাকিব লাগে কৰ্মকৰ্তাবিলাক। আমি দেখিছোঁ যে, মই এতিয়া নাম ক'বলৈ মানে ইচ্ছা যোৱা নাই, আমাৰ ৰাজ্যিক ভিত্তিতে হওক বা জিলা ভিত্তিতে হওক, মানে কৰ্মকৰ্তাসকলে গাদী এৰি নিদিয়াৰ কাৰণে এটা গতিশীলতাটো কমি গৈছে আৰু সংগঠনবিলাকৰ নিষ্ক্ৰিয়তাই এতিয়া বাঁহ লৈছে। আমি একালত ভাবিছিলোঁ যে স্বায়ত্ব শাসনটো আমাৰ সংগঠনবিলাকে স্বায়ত্ব শাসনটো চলাব। স্বায়ত্ব শাসনে যদি কিবা ভুল কৰে তেতিয়াহ'লে আমাৰ সংগঠনবিলাকে সেইটো ভুল ধৰি তাক শুদ্ধ কৰি পেলাই আমাৰ জাতিটো আগুৱাই লৈ যাব। এতিয়া তাৰ উল্টাটো হৈছে। মানে স্বায়ত্ব শাসনৰ কৰ্মকৰ্তাসকলেহে এতিয়া আমাৰ বাকী জনগোষ্ঠীৰ সংগঠনবিলাকক সোঁৱৰাই থাকিব লগা হৈছে। এইটো মই বৰ দুখ পাওঁ এই কথাটো। এইটো আমি অতিক্ৰম কৰিবই লাগিব। মই 2-এজনক কৈছোঁ এই কথাটো যে আমাৰ এই কথাটো মন কৰিব লাগে। যিবিলাকে এতিয়া দায়িত্ব বহন কৰি আছে তেওঁবিলাকক অকৰ্মণ্য বুলি আমি ক'ব খোজা নাই। তেওঁবিলাকৰ কিবা ঘোষখোৰ বা তেওঁবিলাকে কিবা
আত্মসাৎ কৰিছে বা তেওঁবিলাকৰ কিবা দুৰ্নীতি আছে সেইটো আমি ক'ব খোজা নাই, কিন্তু আমি বিচাৰোঁ গতিশীলতা। মই ভাবোঁ যে গতিশীলতাটো নোহোৱাৰ কাৰণে আমাৰ গতিশীলতা নোহোৱাটোৱে আমাৰ এটা প্ৰধান প্ৰতিবন্ধক হৈ পৰিছে। মই আশা কৰোঁ যাতে আমাৰ সংগঠনবিলাক যাতে গতিশীলতাটো আহি জাতিটোক আগবঢ়াই নিয়ে, মই আশা কৰোঁ। হয়, আজি ছাৰে এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কিছু কথা ক'লে আৰু আমি ছাৰৰ পৰা আজি বেছি সময় নলওঁ। আজি আমি আমাৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ বিশিষ্ট সাহিত্যিক, বিশিষ্ট বুদ্ধিজীৱী কেশৱ চন্দ্ৰ সোণোৱাল ছাৰৰ পৰা আমি সোণোৱাল কছাৰী জনগোষ্ঠীৰ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কথা পাতিলোঁ আৰু ছাৰে খুব গুৰুত্বপূৰ্ণ কথা ক'লে। আৰু আমি ছাৰৰ পৰা আজি বেছি সময় নলওঁ, আমি সময় পালে আকৌ এদিন আহিম, কথা পাতিম ছাৰৰ সৈতে। আমাৰ বহুত কথা পাতিবলগীয়া আছে ছাৰৰ সৈতে। আজিলৈ ছাৰক ধন্যবাদ জনাইছোঁ আমাক বহুখিনি সময় দিয়াৰ বাবে, আৰু ভিডিঅ'টো আমি আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।